গুড মৰ্ণিং এভৰিৱান, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ আৰু মই গৈ আছোঁ আজি ৰাতিপুৱাই ভণ্টিহঁতৰ ঘৰত মানে আজি ৰুবলৈ দিছে আৰু যিহে টিকা ফটা ৰ'দ দিছে নহয়, আজি মানে মজা ওলাব ৰুই পিনে। আৰু এইফালে পাপা আহি আছে, মই মানে আগত আহি আছোঁ। আমাৰ তিনালিতে কাম কৰি আছে, মানুহজনক লগ কৰি পিনে চিধা যাওঁ আমোলাপতিত গাড়ীত উঠিবৰ কাৰণে। আৰু এতিয়া মই লগ কৰি থাকোঁ হৈ গ'ল নেকি তুলিসী অঁ আৰু ভিডিঅ' কৰিছে। আজি 37 ডিগ্ৰী হ'ব ডিব্ৰুগড়ত, একদম মানে মজা। আৰু কেনেকৈ যে ৰুম সেইটো ভাবি আছোঁ। এইফালে গাড়ীৰ কাৰণে ৰখি আছোঁ, অহা নাই। একদম ৰ'দডাল মানে চকুতে মুখত পৰিছে। একদম মানে কি ক'ব, এনেকুৱাই ৰ'দ দিছে। এতিয়া গাড়ী পালনতে যাম আৰু আৰামছে বহি গ'লোঁ বাছত। আৰু মই ট্ৰেইনত গৈছোঁ, বহুত দিনৰ মূৰত বাছত জাৰ্ণি কৰিছোঁ। আৰু এতিয়া একো নহ'লে হয় আৰু গাড়ীত বেছি যাবই নোৱাৰোঁ। বগৰী লৈ লৈছোঁ, গাড়ীত খাবলৈ একেবাৰে ভণ্টি ঘৰতে লগ পাই আছোঁ। যিটো অৱস্থা হৈ গৈছিলে, এতিয়া সেই আগৰ চিটত বহিছিলোঁ, তাত হাৱা নাপাইছিলোঁ, একদম মানে ঘামি জামি অৱস্থা নাইকিয়া হৈ গৈছিলোঁ। আৰু এতিয়া আকৌ এইফালে ভালকৈ খিৰিকীখন খুলি দিছোঁ, এতিয়া মানে অকণমান ভাল লাগিছে। নামিলোঁ আৰু যি অৱস্থা বেয়া হ'ল নহয়, এই আধা ঘণ্টা ৰাস্তা একদম গাড়ীত মানে একদম উঠিব নোৱাৰোঁ। এতিয়া টুকটুকিত বহি পিনে ভণ্টিহঁতৰ ঘৰত যাম আৰু কিবা পূজা চূজা আছে নেকি? যি অৱস্থা হ'ল, এতিয়াহে অকণমান ভাল লাগিছে। আৰু এই বেগটো লৈ আহিছোঁ যে, মানুহে কি সুধিছে সুধিছেনে, একেৰাহে চাই কিবা বিকিছে নেকি বাইদেউ বুলি সুধিছে। মোক কি কিবা বিকা নিচিনা লাগিছে নেকি? আলহী টিপচিহঁতৰ ঘৰ আৰু এইফালে বেটা আমাৰ পূৰা খেলাত ব্যস্ত। আৰু বেটা ভালে আছানে? বেটা ভালে আছে? ৰুব নোযোৱা নে তুমি? ৰুবলৈ নোযোৱা? মাত চাত নাই মতা। মই অকণমান ৰেষ্ট লৈ পিনে যাওঁ, তাৰপিছত ৰুবলৈ। এইফালে ৰেডি হৈ পিনে ৰুবলৈ আহিছোঁ। এতিয়া অকণমান মানে ভাল লাগিছে গাটো। ভাত অকণমান খাই দিলোঁহি টেঙা দি পিনে। আৰু যিডাল ৰ'দ দিছে দেখিছেনে বাৰু? আজি মানে পূৰা সিজাই দিব মানে। এইফালে ভণ্টিহঁতে সেয়া ৰুই আছে। আৰু এতিয়া মই যাওঁ ধুমাধুম ৰুবলৈ। আগতে ভিডিঅ'টো চাই যাব। বাবৰে এইখিনিৰ পৰা ইয়ালৈকে এইডোখৰ ছাঁ আছে কাৰণে অকণমান ভাল লাগিছে। মই ইয়াৰ পৰা ৰুম পাই অসমতে অকণমান হেৰি হয়। আমাৰ টিপচিকে দেখাই দি আছে। চাওক মমি। হাই হৈছে নে নাই হোৱা চাচোন। হৈছে নাই? হৈছে। আজি যে মোৰ মোবাইলটো কেমেৰা বাৰে প্ৰতি অফ হৈ গৈছিলে, ভিডিঅ' কৰিব নোৱাৰিছিলোঁ। তথাপি আৰু যিমানটো পাৰিলোঁ পথাৰত অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু মানে মোৰ মোবাইলটো যদি আৰু 1 ঘণ্টা যদি থৈ দিয়াহেঁতেন পথাৰত, মোৰ মোবাইলটো চাগে পথাৰতে ফুটি গ'লহেঁতেন। আৰু সেইটো কাৰণে চাহ খাবলৈ আহোঁতে ভণ্টি মানুহটোকে মোবাইলটো দি পঠিয়ালোঁ। আৰু এইফালে আমি সকলোৱে চাহ খাই আছোঁ। দেখিছেনে বাৰু ব্লগ বনোৱা দেখি একদম চকুকেইটা মুদি দিছে। সেয়া গাত শিলগুটি মাৰিছে। এইটোৱে সেয়া আমাৰ ৰোৱনী মালটো নাই, চাকনাটো খাইছোঁ দিয়া। এইটো আমাৰ সোণগুটি মালটো ঘৰতে খামগৈ। এই চক এইফালে আকৌ উল্টাকে ভ্লগ বনাবলৈ আহিছে। এইটো ব্লগ বনাইছে দেখিছেনে বাৰু? এইটো ব্লগ বনাইছে। ভ্লগ বনাবই নাজানে সিহঁতি, আকৌ ভ্লগ বনাবলৈ আহিছে। এয়া মোৰ মানুহজনে খাইছে। মামী ভাগৰ মানুহজনে একদম মজা লাগিলে গোটে। এতিয়া ৰুই আহিলোঁ নহয়, তুমি এতিয়া কি খুৱাবা?
ভাতৰ লগত বিস্কুট খোৱাবা নেখাওঁ দেই বিস্কুট কি খোৱাবা কোৱা ভাত আৰু দাইল আৰু এই ৰাম ইমান গা পা ধুই ৰেডি আৰু এতিয়া অকণমান ৰেষ্ট লওঁ আৰু যিটো গৰম পৰিলে নহয় আজি 37 ডিগ্ৰী মই ঘৰত থাকোঁতে ভাবি থাকোঁ হা আমাৰ গাঁৱৰ যে পথাৰৰ ৰোৱনীবিলাক কেনেকৈ ৰুই থাকে নহয় আজি একদম মই নিজে ৰুই আহিও একদম মছলা পাই গ'লোঁ টিকা ফটা ৰ'দত আৰু এতিয়া অকণমান ৰেষ্ট লৈ লওঁ তাৰপিছত ভাত খাম আৰু ভাত খাই ঘৰলৈ যাওঁ নে নাযাওঁ আৰু ভাবিম ভাত পানী খাই হৈ গ'ল আৰু এইফালে লাষ্টত সাঁজগিলাচ খাই পিনে এতিয়া মানে শুওঁ আৰু একদম বহুত ভাগৰ লাগিছে আৰু আজি মোৰ ব্লগটো সিমানেই আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ আহিছোঁ দেই বাই